নমস্কাৰ ইয়া 4 বছৰ আবেলিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ চৌহদত নিৰ্মাণ কোভিড ল্যাব IASSTৰ ফালৰ পৰা দিয়া হৈছে সকলো মেচিন বহিৰাজ্যৰ পৰা অহা লোকৰ পৰীক্ষা কৰা হ'ব এই ল্যাবত GMCHৰ চিকিৎসকো থাকিব এই ল্যাবত 7 দিনৰ ভিতৰত আৰু 11টা ল্যাবত নিৰ্মাণ কৰা হ'ব বা ল্যাব নিৰ্মাণ কৰা হ'ব 7 জুনৰ ভিতৰত 10000 লোকক পৰীক্ষা কৰিব পাৰিব অসমত 15 জুনৰ ভিতৰত 2 লাখ লোকৰ সম্পন্ন হ'ব পৰীক্ষা এটা ভাল খবৰ আমি জনাইছো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানৰ চৌহদত নিৰ্মাণ কৰা হৈছে কোভিড ল্যাব IASSTৰ ফালৰ পৰা দিয়া হৈছে সকলো মেচিন বহিৰাজ্যৰ পৰা অহা সকলো লোকৰ পৰীক্ষা কৰা হ'ব এই ল্যাবত GMCHৰ চিকিৎসকো থাকিব ল্যাবত 7 দিনৰ ভিতৰত আৰু 11টা ল্যাব নিৰ্মাণ কৰা হ'ব 7 জুনৰ ভিতৰত 10000 লোকক পৰীক্ষা কৰিব পাৰিব অসমত 15 জুনৰ ভিতৰত 2 লাখ লোকৰ সম্পন্ন হ'ব পৰীক্ষা যেটো দিনক দিনে কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে যাৰ বাবে অধিক পৰীক্ষাৰ প্ৰয়োজন হৈছে পৰীক্ষাৰ বাবে আন্তঃগাঁথনিৰ যেটো প্ৰয়োজন আছে আৰু সেই আন্তঃগাঁথনি পূৰণ কৰিব পাৰিব ল্যাবসমূহে যিসমূহ ল্যাবত কোভিড-19 পজিটিভ নে নেগেটিভ হিয়া পৰীক্ষা কৰা হ'ব আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ চৌহদত নিৰ্মাণ কৰা হৈছে কোভিড ল্যাব IASSTৰ ফালৰ পৰা সকলো মেচিন ইতিমধ্যে যোগান ধৰা হৈছে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তেওঁলোকৰ পৰীক্ষা কৰা হ'ব এই ল্যাবত GMCHৰ চিকিৎসকো থাকিব এই ল্যাবত যাতে পৰীক্ষাসমূহ নিয়াৰিকৈ হয় সকলো লোকৰেই হয় তাৰ বাবে বিশেষ দৃষ্টি ৰখা হৈছে কোনো লোকৰ যাতে পৰীক্ষা নকৰাকৈ থাকি যাব দিব নোৱাৰি তাৰ ওপৰত দৃষ্টি ৰাখি এই ল্যাব নিৰ্মাণৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে 7 দিনৰ ভিতৰত আৰু 11টা ল্যাব নিৰ্মাণ কৰা হ'ব 7 জুনৰ ভিতৰত 10000 লোকক পৰীক্ষা কৰিব পাৰিব অসমত 15 জুনৰ ভিতৰত 2 লাখ লোকৰ সম্পন্ন হ'ব পৰীক্ষা আমাৰ ডাইৰেক্টৰ IASTক বহুত ধন্যবাদ জনাইছো তেওঁলোকে নিজে আগবাঢ়ি আহি আমাকে সুবিধাখন দিলে আমাৰ মূৰত আইডিয়াই নাছিল তেওঁলোকে আমাক ক'লে যে আপোনালোক আহক আমি আপোনালোকক সুবিধাখিনি কৰি দিম আৰু প্ৰিন্সিপাল গুৱাহাটী মেডিকেল কলেজ এণ্ড হিজ টিম মেডিকেল কলেজৰ পৰা ইয়াত বহুত দূৰত কিছু কষ্টও হ'ব কাৰণ দুটা ডিফাৰেণ্ট ৱৰ্ক প্লেচ হৈ যায় কিন্তু আমাৰ মাইক্ৰোবায়োলজি ডিপাৰ্টমেণ্টৰ সকলোৱে আগ্ৰহ প্ৰকাশ কৰিলে যে নহয় আমি লগ হৈ কাম কৰিম আমি বহুতখিনি আগুৱাই যাব পাৰিম সো আজি আমাৰ অসমৰ মই ভাবো স্বাস্থ্য শিক্ষা দিশটো আজিৰ দিনটো এটা গৌৰৱময় অধ্যায় গুৰুত্বপূৰ্ণ দিন কোভিডে আমাক এইখিনি সুবিধা আনি দিলে তাৰোপৰি যোৱাকালি মই আপোনালোকক প্ৰেছ ব্ৰিফিঙত কোৱাৰ দৰে প্ৰতিদিনে 10000 টেষ্টৰ আমাৰ যি কল্পনা আছে 7 জুনৰ পৰা তাৰ দিশত আজিৰ এই ল্যাবটোৱে আমাক বহু দূৰ আগুৱাই নিলে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো অৱশেষত অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত দাখিল কৰা হ'ল প্ৰতিবেদন অসমৰ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে গঠন হৈছিল সমিতি প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা কুমাৰ সঞ্জয় কৃষ্ণ সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন হৈছিল 8 জনীয়া কমিটি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হয় সুভাষ চন্দ্ৰ দাস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গঠন কৰি দিছিল এই সমিতি য'ত আছে ডক্টৰ KM ভুজৰ বৰুৱা ডক্টৰ মাধুৰ্য বেজ বৰুৱা ডক্টৰ জয়দীপ বৰুৱা ডক্টৰ অমিয় শৰ্মা গৌতম গোস্বামী লগতে কৃষ্ণকান্ত বৰা আৰু অদীপ কুমাৰ ফুকনো আছে এই সমিতিত আমি ইতিমধ্যে জনাইছো যে অৰ্থনৈতিক পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন দাখিল হৈছে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত দাখিল হৈছে প্ৰতিবেদন অসমৰ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে গঠন হৈছিল এই কমিটিখন কোভিড-19ৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে আমি অসমৰ যিটো অৰ্থনৈতিক অৱস্থা ইয়াক টনকিয়াল কৰাৰ বাবে অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ অৰ্থনীতিবিদৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ আজি কিছুদিনৰ আগতে আৰু তেখেতসকলৰ পৰামৰ্শ মতে এখন উচ্চস্তৰৰ কমিটি গঠন কৰা হৈছিল আৰু সেই মৰ্মে আজি তেখেতসকলে আমাক প্ৰতিবেদন দাখিল কৰে আমাৰ দৃঢ় বিশ্বাস এই প্ৰতিবেদনখনত আগন্তুক দিনত ৰাজ্য চৰকাৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ দিশত আমি উল্লেখযোগ্য দিশৰ সন্ধান পাম আজি তেখেতসকলে যেহেতুকে দাখিল কৰিছে এই কমিটিখনৰ যিবিলাক বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে পৰামৰ্শ সন্নিৱিষ্ট কৰা হৈছে এই সকলোবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰি বিভিন্ন বিভাগত ইয়াক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে আমি
ৰাজ্য চৰকাৰে এখনি কমিটি গঠন কৰিছো যিখন কমিটিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আগন্তুক দিনত কাম কৰিব আৰু সেই কমিটিত আছে দুগৰাকী আমাৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া তিনিগৰাকী মাননীয় সতীৰ্থ মন্ত্ৰীয়ে এই বিষয়ত বিশদভাৱে অধ্যয়ন কৰি আগন্তুক দিনত বিভিন্ন বিভাগত এই সন্দৰ্ভত কাৰ্যকৰী ৰূপ দিয়াৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে উদ্যোগ ল'ব Corona rockstar of Majuli, বৰ্তমান সমগ্ৰ বিশ্বই COVID-19 বিৰুদ্ধে যুদ্ধ কৰি আছে আৰু সমগ্ৰ ভাৰতবৰ্ষত আজিৰ পৰা পঞ্চম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে। এই লকডাউনৰ সময়ত প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত মাজুলীৰ মহকিনা গাঁৱৰ কণ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ এক ব্যতিক্ৰমী প্ৰয়াস সন্মুখলৈ আহিছে। কোনোজনৰ বয়স যদি 2 বছৰ আন কোনোজনৰ আকৌ 10 বছৰ। তেওঁলোকে এই মহামাৰীৰ পৰা হাত সাৰিবলৈ লগতে সমাজক সজাগ কৰিবলৈ নিৰ্মাণ কৰি উলিয়াইছে এখন ছুটি ছবি। গ্ৰাম্য সমাজত সততে চলি থকা এখন জিয়া ছবি দাঙি ধৰাৰ চেষ্টা চলাইছে কণ শিশুকেইটাই। ৰাইজক সজাগ সচেতন কৰিবলৈ আৰু চিকিৎসক আৰক্ষী তথা জৰুৰী সেৱাত জড়িত লোকসকলক সহযোগিতা আগবঢ়াবলৈ মাজুলীৰ এই কণ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰি উলিয়াইছে এইখন ছুটি ছবি। ডাঙৰীয়া কোনফালে দেশত যে লকডাউন চলি আছে বৰ্তমান সময়ত কোভিড-19 বিশ্বত যি ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ মহকিনা গাঁৱৰ এই কণ শিশুসকলক লৈ আমি এখন নাটক প্ৰস্তুত কৰি উলিয়াইছো যাতে সকলোৱে এই নাটকখনৰ জৰিয়তে অলপ হলেও সচেতনতা লাভ কৰিব পাৰে তাৰ বাবে আমি এখন প্ৰস্তুত কৰিলো। এতিয়াও হয়তো বহুত অঞ্চল আছে যিবিলাক অঞ্চলত কোনেও লকডাউন কি বস্তু বুজি পোৱা নাই নীতি নিয়মসমূহ উলংঘা কৰি উৰাই আহিছে তেওঁলোক যাতে সচেতন হয় আমি এই নাটকখনৰ জৰিয়তে তাকে আহ্বান কৰিছো। শনিবাৰে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা হ'ব ফলাফল কেৱল অনলাইন যোগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ফলাফলৰ বাবে সেবাই মুকলি কৰিছে 14টা ৱেবছাইট কেইটা আমি জনাব বিচাৰিছো results.sebaonline.org resultsassam.nic.in www.examresults.net www.examresults.net/assam www.indiaresults.com exametc.com www.newsnation.in www.newsstate.com ৱেবছাইট কেইটা এনেধৰণৰ আমি ইতিমধ্যে টিভি স্ক্ৰীনত ৱেবছাইট কেইটা আপোনালোকক দেখুৱাই আছো। এইকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ফলাফলসমূহ লাভ কৰিব পাৰিব। লগতে সেবা ৰিজাল্টছ 2020 এপতো লাভ কৰিব ফলাফল। শনিবাৰে ঘোষণা হ'ব HSLCৰ ফলাফল পুৱা 9 বজাত ঘোষণা হ'ব ফলাফল কেৱল অনলাইন যোগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ফলাফলৰ বাবে সেবাই মুকলি কৰিছে 14টা ৱেবছাইট। তিনিচুকীয়াৰ বাগজান তৈলখাদত সংঘটিত বিষাক্ত তেল আৰু গেছ নিৰ্গমন বন্ধ কৰিবলৈ অইল কৰ্তৃপক্ষই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দুলিয়াজানত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰই। অতি শীঘ্ৰে এই তৈলখাদৰ তেল আৰু গেছ নিৰ্গমন ৰোধ কৰিবলৈ ONGCৰ দলে চেষ্টা অব্যাহত ৰাখিছে। লগতে বিদেশৰ 3টা বৃহৎ প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে অইল কৰ্তৃপক্ষই। প্ৰয়োজন হলে বিদেশৰ পৰা বিশেষজ্ঞৰ দল অনা হ'ব বুলি জানিবলৈ দিয়ে সুশীল কুমাৰ মিশ্ৰই। এই ঘটনাত ক্ষতিগ্ৰস্ত সকলোকে জিলা উপায়ুক্তৰ যোগেদি ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে বিষয়াগৰাকীয়ে। আপনি গ্যাস যেটো লিক হয়ে আছে সেইটো আপনি গম পাইছে কম্পোজিশনটো কি আছে মেইনলি হি মিথেন থাকে মেইনলি মিথেন যদি সালফার তাত থাকে তেতিয়া সেইটো ডেঞ্জারাস হয় কিছু কামৰ কাৰণে তাত সালফার নাই তাত সালফার মোস্ট ডেঞ্জারাস মিথেন এনে হয়তো জুই লগালে লগে জুই লাগিব জুই কাৰণে ডেঞ্জারাস খালি হে আপোনাৰ 500-600 মিটাৰ মান ৰেঞ্জত এই কনডেন্সাৰটো পৰিছে গছবিলাকত পৰিছে সেইবিলাক পৰিছে সেইটো আমি কালি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সেইকাৰণে লগত লৈছিলোঁ আমি যেটো ক্ষতি হৈছে সেইটো অইল ইণ্ডিয়া আপোনালোকে জানে সেইটো কেতিয়াও মানে পিছ নপৰে সেইটো ক্ষতিপূৰক হ'বই তাত এছেছমেণ্ট হ'ব সেইটো কৰিবই আমি ফৰেন পাৰ্টিৰ লগতো যোগাযোগ কৰি আছোঁ আৰু যদি আমাৰ এটেম্পটো নহয় মানে ছাকচেছফুল নহয় আমি আশাবাদী ছাকচেছ হ'বই সেইটো এনকুৱাৰী আমি বহাইছোঁ
আৰু ৰিক কন্ট্ৰেক্টৰ ওপৰতো আমি তাক শোকজ ইস্যু কৰা হৈছে আজি কিজানি গধূলিলৈকে আঞ্জান আছে না আজি ৰিপ্লাই আজি লাষ্ট ডেট আছে না আজি লাষ্ট ডেট ৰিপ্লাইও আহিব লাগে ইনকুৱাৰী আমাৰ ইণ্টাৰনেল বহিছে এটা CGM লেভেল মানুহ হেড কৰিছে আৰু OISD এটা ইনকুৱাৰী কৰি আছে DGMS এটা ইনকুৱাৰী কৰি আছে সেইবিলাক ৰিপৰ্ট আহোঁতে কিজানি 2-3 উইকছ লাগিব কিন্তু ইণ্টাৰনেলি আমি এটা ডিচিজন লৈছোঁ যে যদি কিবা প্ৰব্লেম আহে জন ৰিগৰ যদি কিবা ওলায় will definitely go to blacklist them and even our internal যদি কাবার উলাইছে will go for some action যদি কিবা ভুল উলাইছে suppose কিবা মৰিছে এটো অত্যন্ত দুখৰ কথা কিন্তু কিহৰ কাৰণে মৰিছে এটো ইনভেস্টিগেশন অলৰেডি গভৰ্ণমেণ্টে কৰাই আছে ওয়াইল্ড লাইফ আহিছে আপনার পলিউশন কন্ট্রোল বোর্ড আহিছে ফরেন্সিক সব চেকিং হ'ব সব যাচ হ'ব তাৰপিছতে ওলাব কিহৰ কাৰণে কি হৈছে আমি আজি আমাৰ মানুহ মানে গৈছিলে সাইটত আমি কালি বহুত মানুহ ক'লে কি সেইফালে তেল স্পিল হৈছে এইটো হৈছে আজি আমি ৰাতিপুৱা কালি পঠিয়ালো মানুহ এক ফুটাও তেল নাই সেইবিলাক বিলত সেইফালে আমাৰ য'ত সাইট আছে তাৰ ওচৰত পথাৰত অকমান সেই কনডেনছেটটো গৈছে সেইটো আমি ক্লিন কৰি উলিয়াই আছো কিন্তু আজি ফটোগ্ৰাফ বিলাক যদি লাগে সেই দেখাই দিব পাৰে এইটো গ্যাস ওয়েল হয় এইটো গ্যাস ওয়েল অয়েল ওয়েল নহয় কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ সংবাদ মাধ্যমৰ সন্মুখত আহিছে এটা বিশেষ বিষয়ক লৈ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে मैन्युफैक्चरिंग सेवा इकाइयों की सीमा को और बढ़ाने का निर्णय किया अब यह 50 करोड़ रुपए का निवेश और 250 करोड़ रुपए का कारोबार की सीमा होगी यह भी निर्णय लिया गया है कि निर्यात के संबंध में कारोबार को MSME के इकाइयों की किसी भी श्रेणी के लिए टर्नओवर की गणना में नहीं गिना जाएगा चाहे वो सूक्ष्म हो लघु हो या मध्यम हो शहरी और आवास मंत्रालय ने विशेष सूक्ष्म ऋण योजना शुरू की है इसके जरिए रेडी पटरी वाले ठेले वाले छोटा दुकान जो बिठाते हैं सड़क पर माल बेचते हैं उनकी क्षमता और उनका काम चले इसके लिए ज्यादा ऋण उपलब्ध कराने के फैसला किया है ये योजना लंबे समय तक चलेगी क्योंकि कामकाज फिर शुरू कर सके और अपना जीविकोपार्जन सही तरीके से कर सके इस योजना के 50 लाख से अधिक पटरी सामान बेचने वाले ठेला वाले हॉकर और रेडी पटरी वालों को लाभ मिलेगा इनके द्वारा क्या क्या बेचा जाता है मालूम है आपको सब्जी है फल है तैयार खाद्य पदार्थ है चाय पकोड़ा ब्रेड अंडा कपड़ा चप्पल किताब स्टेशनरी की आपूर्ति बहुत सारे वस्तुएं यहाँ बेची जाती है हम खरीदते हैं इसके अंतर्गत सलून मोची लॉन्ड्री और पान की दुकानें भी आएगी भारत सरकार कोविड-19 के दौरान इनके समक्ष आई परेशानी के प्रति संवेदनशील रही है इसी के तहत इन्हें तत्क्षण सहयोग हेतु ये ऋण की योजना शुरू की गई है ताकि अविलंब ये अपने व्यापार को गति दे सके स्थानीय शहरी निकाय इस योजना में क्रियान्वयन में महत्वपूर्ण भूमिका बजाएगा शायद भारतीय इतिहास में पहली दफा आजादी के बाद ऐसा निर्णय लिया गया है जबकि फुटपाथ दुकानदारों और रेडी ठाने वालों को चाहे शहरी क्षेत्र या ग्रामीण क्षेत्र के हो इस योजना के तहत इन सभी लोगों को वर्गों को 10,000 रुपए का ऋण दिया जाएगा इसे वो मासिक किस्तों में अधिकतम 1 वर्ष के अंदर वापस लौटा सकते समय पर भुगतान करने को वालों को 7% वार्षिक ब्याज सब्सिडी के रूप में लाभार्थी के बैंक खाते में जमा कर दी जाएगा इसमें किसी तरह का दंड का प्राविधान नहीं है इस पहल से इन वेंडरों एवं अन्य विक्रेताओं को आर्थिक उन्नयन में मदद मिलेगी इस योजना के क्रियान्वयन में किसी तरह की कठिनाई ना हो तथा जिन्हें इसका लाभ मिलना है उन तक यह सही ढंग से पहुंचे इसके लिए मंत्रालय बैंक एवं स्वयं सहायता समूह की अहम जिम्मेदारी एवं भूमिका तय की गई है साथ ही इसके क्रियान्वयन में पारदर्शिता रहे इसके लिए पोर्टल मोबाइल ऐप भी तैयार किए गए हैं
सशक्तिकरण के लिए टेक्नोलॉजी का उपयोग अन्य काम में भी करने का फैसला हुआ है। योजना के पूर्ण क्रियान्वयन एक वेब पोर्टल के साथ एक डिजिटल प्लेटफॉर्म मोबाइल ऐप विकसित किया जा रहा है। ये प्लेटफॉर्म विक्रेताओं को औपचारिक वित्तीय ढांचे के साथ एकीकृत करने के लिए इट विल बी येट अनदर फाइनेंशियल इंक्लूजन। यह आईटी प्लेटफॉर्म मदद करेगा। डिजिटल ट्रांजैक्शन को इससे बल मिलेगा, प्रोत्साहन मिलेगा और क्षमताओं के विकास के लिए भी ये राज्य सरकार एवं अन्य एजेंसियों के सहयोग से शहरी विकास मंत्रालय एक क्षमता विकास एवं वित्तीय साक्षरता का कार्यक्रम भी शुरू करेगा, जो महत्वपूर्ण है। सरकार ने किसानों के लिए आज बड़े फैसले किए, जो पहले पैकेज के समय नहीं बताया था, लेकिन आज पहले नया फैसला है और बहुत महत्वपूर्ण है कि न्यूनतम समर्थन मूल्य उसकी कुल लागत का 1.5 गुना ज्यादा रखने का अपना वादा सरकार पूरा कर रही है। खरीफ फसल 2021 के 14 फसलों के CACP आधारित न्यूनतम समर्थन मूल्य जारी कर दिया गया है, जिसकी जानकारी तोमर जी बताएंगे। इन 14 फसलों पर किसानों को अब लागत का 50 से लेकर 83% तक ज्यादा दाम हासिल होगा। सरकार ने बैंकों द्वारा खेती और उससे जुड़े काम धंधों के लिए 3 लाख रुपए तक के अल्पकालिक कर्ज के भुगतान की तिथि भी 31 अगस्त 2020 तक बढ़ाई है और किसानों में इसमें ब्याज की छूट और अदायगी में मोहलत, ये दोनों फायदे उसको मिलेंगे। किसानों को 1 मार्च 2020 से 31 अगस्त 2020 के बीच अल्पकालिक कृषि कर्ज की ब्याज में 2% और अदायगी में 3% का फायदा होगा। भारत सरकार द्वारा किसानों को 7% से कर्जा मिलता है। इसमें 3 लाख रुपए तक के लोन पर 2% बैंक ब्याज की छूट सरकार देगी और समय पर भुगतान पर। पुनर्स्वागतम। ধুবুৰীৰ ঝগৰপাৰাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী চাইকেলেৰে শাক পাচলি বিক্ৰী কৰি এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে পোহপাল দি আছে 4জনীয়া এটা পৰিয়ালক। ঘৰত পিতৃ অসুস্থ, উপাৰ্জন কৰিবলৈ নাই আন কোনো পুৰুষ সদস্য। মাক দেউতাক ভনীয়েকৰ এনেদৰেই পোহপাল দিছে সাৰ্বিনা খাতুন নামৰ ছাত্ৰীগৰাকীয়ে। পিতৃৰ ভাঙি ছিঙি যোৱা পুৰণি চাইকেলখন লৈ দুৰ্বাৰ গতিত পুৱাৰ ভাগতেই ধুবুৰী চহৰ সংলগ্ন ঝগৰপাৰা গাঁৱৰ পৰা ওলাই আহে সাৰ্বিনা। দিনত প্ৰায় 30 কিলোমিটাৰ চাইকেল চলাই ধৰ্মশালা বজাৰৰ সেই অঞ্চলটোৰ পৰা শাক পাচলি আনি ঘৰে ঘৰে বিক্ৰী কৰি পোহপাল দিয়ে পৰিয়াল। কিন্তু তাইৰ ঘৰলৈ যোৱাৰ এটা ভাল পথো নাই। ধাননিৰ মাজে মাজে বোকাময় সুৰুঙা পথটোৱে যেন বৰ্ণনা কৰি দিয়ে তেওঁলোকৰ জীৱনৰ দুৰ্দশাৰ প্ৰকৃত ছবিখন। সুহৃদয়বান লোকে ছাত্ৰীগৰাকীক অকণমান সহায় কৰি এই কঠিন শ্ৰমৰ পৰা সকাহ দিয়াৰ লগতে শিক্ষা সমাপ্ত কৰিবলৈ যাতে সহায় কৰে তাৰ বাবেও স্থানীয় লোকসকলে আবেদন জনাইছে। ছোৱালীজনী আজি বিগত হয়তো 2-3 মাহৰ পৰা সবজি বিক্ৰী কৰি আছে। এই লকডাউনত বেছিকৈ বিক্ৰী কৰিছে, যেহেতু লকডাউন সবজি খুব অভাৱ অনাটন হৈছিল। ইয়াৰ পৰা কমসে কম 10 থেকে 15 কিলোমিটাৰ এই সাইকেল চলাই যায়। সাইকেল চলাই গৈ তাৰ পিছত সবজি লৈ আহি ঘৰে ঘৰে বিক্ৰী কৰে। আমি গাঁওবাসী হিচাপে ইয়াক আমি বহুত সহায় কৰিব যত্ন কৰোঁ, কাৰণ সবজি 2-1 কেজি কিনিলে ইয়াৰ বেনিফিট হয়। ইয়াৰ দেউতা বিশেষকৈ অসুস্থ আৰু এই পিছপৰা অঞ্চলত যে অসুস্থ মানুহক কি টানা আছিল আপোনালোকে বুজি পায়, যেহেতু লকডাউনৰ সময়ত কোনো চিকিৎসাৰ অভাৱ আছিল। শিলচৰৰ শ্ৰীকোণাত ভয়ংকৰ ভূমিস্খলন, কথম্পি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ। অৱশ্যে এই ঘটনাত আহত হৈছে 2জনকৈ লোক। আহত হৈছে সমৰ দত্ত আৰু প্ৰদীপ দত্ত নামৰ 2জন লোক। নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰৰ শ্ৰীকোণা বাংলাঘাটত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বৰষুণৰ ফলত সমৰ দত্ত নামৰ লোকজনৰ ঘৰৰ কাষৰ পাহাৰ খহি পৰে ঘৰৰ ওপৰত আৰু এই ঘটনাত বিস্তৰ ক্ষতিসাধন হৈছে ঘৰখনৰ। ভূমিস্খলনৰ সময়ত ঘৰৰ ভিতৰতেই আছিল পৰিয়ালৰ আটাইকেইজন সদস্য। অৱশ্যে কথম্পি পৰিয়ালৰ সকলো লোক ৰক্ষা পৰিল যদিও এই ঘটনাত আহত হৈছে পৰিয়ালৰ 2 সদস্য, যথাক্ৰমে সমৰ দত্ত আৰু প্ৰদীপ দত্ত। তারা 7জন আছিল, খাওয়া অবস্থায়, ভাত খাওয়া অবস্থায় আছিল। এমন সময় বড় বড় বোল্ডার এগুলা ভাঙ্গিয়া ঘরের উপর যখন পড়ে তারা দৌড়ে তারা বাইরেছে। ঘর থেকে বাইরিয়া দেখে কেউ এর মধ্যে তার বড় ভাই ফাও খাটিয়া
মানে ভীষণ অবস্থা আর তানেরও হাতের মধ্যে চোট পাইছেন ভগবান বাঁচাইছেন তাইনের অবস্থা এখনও গ্যাস উস সেই যেগুলা আছে আর কি ঘরের নিত্য প্রয়োজনীয় জিনিস চাউল ডাল সব ঘরের নিচে লকডাউনৰ সুযোগতে একাংশ সমাজ বিৰোধী লোকে অবৈধ সুৰা গাঞ্জাৰ ৰমৰমীয়া বেহা চলাইছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে আৰক্ষীয়ে আজি জব্দ কৰিলে অবৈধ গাঞ্জা নলবাৰীৰ বিলপাৰত স্কুটিসহ জব্দ কৰা হয় 10 কিলোগ্ৰাম গাঞ্জা ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তালাচী চলাই জব্দ কৰে এই গাঞ্জাখিনি দুগৰাকী মহিলাই এখন নম্বৰ প্লেটবিহীন স্কুটিৰে ওৰাঙৰ মাছবাটৰ পৰা আনিছিল এই গাঞ্জা কোকৰাঝাৰলৈ নিবৰ বাবে আনিছিল এই গাঞ্জাখিনি সম্প্ৰতি ঘগ্ৰাপাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন মহিলা দুগৰাকীৰ ওপৰত জেৰা অব্যাহত ৰাখিছে নগাঁও পুৰণি গুদামৰ কাষৰী গাঁৱত নিশা আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰসহ 5 যুদ্ধৰ ডকাইত ডকাইতকেইটাৰ হাতৰ পৰা 3টা পিষ্টলসহ 8 সক্ৰিয় গুলী উদ্ধাৰ কৰা হয় ধৃত ডকাইতকেইটা ক্ৰমে জিয়াবুৰ ৰহমান ৱাহিদুল ইছলাম মাৰফত আলী জামছেদ আলী আৰু মফিদুল ইছলাম নগাঁৱৰ ডিএছপি কল্যাণ কুমাৰ দাস আৰু পুৰণি গুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰদাও গোয়াৰীয়ে কাষৰী গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকে দিহিং পাটকাই বৰ্ষাৰণ্যত মুক্ত কয়লা খননৰ চৰকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি অসমৰ বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতি প্ৰেমী সংগঠনসমূহে নিজৰ মত প্ৰকাশ কৰি আহিছে প্ৰকৃতিক ধ্বংস কৰি কয়লা খনন কাৰ্যৰ বিৰোধিতাৰে জাগিৰোডতো সাব্যস্ত হৈছে প্ৰতিবাদ ইলোৰা বিজ্ঞান মঞ্চ জাগিৰোড শাখাৰ উদ্যোগত কেইবাগৰাকী প্ৰকৃতি প্ৰেমীয়ে সোমবাৰে জাগিৰোডৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী মুখত মাস্ক আৰু সামাজিক ব্যৱধান অটুট ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাগৰাকী প্ৰকৃতি প্ৰেমীয়ে দিহিং পাটকাই বৰ্ষাৰণ্যত মুক্ত কয়লা খনন বন্ধ কৰি প্ৰকৃতিক ৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে হোজাই জিলাত 10খনতকৈ অধিক কোৱাৰেণ্টাইন শিবিৰ পৰিদৰ্শন ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ হোজাইত 200 অধিক লোক আহিছে বহিৰাজ্যৰ পৰা আধা সংখ্যক লোক গুৱাহাটীত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে 950 জনক হোজাইত ৰখা হৈছে ৰাজ্যত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হ'লেও পৰ্যাপ্ত সা সুবিধা আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ডিফুত উদ্ধাৰ পিপিই কিট ডিফুৰ উপায়ুক্ত কাৰ্যালয় আৰু ব্যস্ত ৰাজপথৰ কাষত উদ্ধাৰ হয় ব্যৱহৃত এই পিপিই কিট ডিসি কাৰ্যালয়ৰ মূল গেটৰ পৰা 8-9 মিটাৰ দূৰৈত উদ্ধাৰ হৈছে ব্যৱহৃত পিপিই কিট ব্যৱহৃত পিপিই কিট উদ্ধাৰক লৈ সম্প্ৰতি আতংকিত পথচাৰীৰ লগতে সমগ্ৰ চহৰবাসী উত্তৰ পূবৰ দুৱাৰবক শ্ৰীৰামপুৰত দুদিন পূৰ্বে আছিল মেলা সদৃশ এক পৰিৱেশ কিন্তু এতিয়া নিমাওয়া পৰিৱেশ পৰীক্ষণ চকীত নাই মানুহৰ দীঘলীয়া শাৰী কৰ্মচাৰীৰ নাই ব্যস্ততা কিন্তু দুদিন পূৰ্বেও দেখা গৈছিল অজস্ৰ মানুহৰ কোলাহল লানি নিচিগা মানুহৰ ভিৰ আছিল তত নোপোৱা কৰ্মচাৰীয়ে সুচাৰুৰূপে সমাপন কৰিছিল নিজৰ নিজৰ দায়িত্ব বহিৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ মানুহ অপেক্ষা কৰি আছিল নাম পঞ্জীয়ন আৰু স্ক্ৰিনিঙৰ বাবে শিশু বৃদ্ধ বনিতা ৰ'দ তথা বৰষুণত খোলা আকাশৰ তলত দুখে ভাগৰে অপেক্ষাৰত আছিল পঞ্জীয়ন চকীত কিন্তু আজি তাৰ বিপৰীত ছবি দেখা গৈছে উত্তৰ পূবৰ দুৱাৰমুখ আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰ পৰীক্ষণ চকীত ৰেলেৰে গৃহ ৰাজ্যলৈ মানুহ আহিবলৈ লোৱাত খোজকাঢ়ি বা বাহনেৰে হোৱা মানুহৰ সংখ্যা তাকৰ হৈ পৰিছে মানৱতা যেন এতিয়া হেৰুৱাই পেলাইছে একাংশ লোকে মৃত্যু যেন এতিয়া সুলভ হৈ পৰিছে অসমত একাংশ উন্মাদ লোকে যেন হত্যাযজ্ঞ আৰম্ভ কৰিছে ৰাজ্যত এসপ্তাহত 3জনকৈ লোকৰ গণপ্ৰহাৰত মৃত্যুৰ ঘটনাই পুনৰ জোকাৰি গৈছে সমগ্ৰ অসম সাবুৱাত পৰাগজ্যোতি নেওগ হাজত সনাতন ডেকা আৰু মৰিয়নীত দেৱাশিষ গগৈক একাংশ উন্মাদ লোকে নৃশংসভাৱে মৰিয়াই হত্যা কৰা ঘটনাই ৰাজ্যবাসীক শংকিত কৰি তুলিছে সাধাৰণ কথা একোটাতে নৃশংসভাৱে হত্যা কৰা হৈছে এজন লোকক 22 মেত একেদিনাই সাবুৱা আৰু হাজত গণপ্ৰহাৰত মৃত্যু হৈছিল পৰাগজ্যোতি নেওগ আৰু সনাতন ডেকাৰ এই দুটা ঘটনাৰ এসপ্তাহৰ ভিতৰতে মৰিয়নীত পিতৃ মাতৃ আৰু ভগ্নীৰ চকুৰ সন্মুখতেই মৰিয়াই হত্যা কৰা হ'ল দেৱাশিষ গগৈ নামৰ যুৱকজনক